শোণিতপুৰৰ খেলমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত 10জনক চিকিৎসালয় প্ৰেৰণ শোণিতপুৰৰ বালিপাৰাৰ সমীপৱৰ্তী খেলমাটিত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা ৰখাই থোৱা এখন AS12U 5632 নম্বৰৰ বাহনত ভাৰতীয় সেনাবাহিনীৰ এখন জিপচি গাড়ীয়ে খুন্দা মৰাৰ ফলত প্ৰায় 10গৰাকীকৈ পুৰুষ আৰু মহিলা গুৰুতৰভাৱে আহত হয় আহত হোৱা আটাইকেইজনকে বালিপাৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰ নিয়া হয় যদিও ইয়াৰ 4জন অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে জামুগুৰি হাতৰ পৰা নুৰ আহমেদৰ ৰিপৰ্ট অসম 360 মানুহটো উঠাই দি আছিলোঁ গাড়ীত উঠাই দিওঁতে ৰং চাইডত আহি পেলাই আৰ্মি গাড়ীটোৱে মাৰি দিছে মানুহ জখম হৈছে নেকি মানুহ হৈছে জখম হৈছে বহুত কেইটা মানুহে জখম হৈছে ক'ত লৈ আমিও আছিলোঁ পিছফালে মোৰো হাতত লাগিছে অকণমান পিছত আমি পিছত আৰু হাল্লা কৰিলোঁ কি হাংগাম হৈ গ'ল আৰু মানুহ কিমানমান জখম হৈছে 15-20টামান মানুহ জখম হৈছে মানুহবিলাক গাড়ী ঢাকা মাৰি খালত পেলাই দিছে খালত পেলাই দিছিলে কেইজনমান খালত পেলাইছে কিছুমান গাড়ীৰ তলত চাইডতে আছিলে মানুহখিনি হস্পিটেল লৈ গ'ল হস্পিটেলত লৈ গ'ল মানুহখিনি ঠিক আছে